হাজোৰ মিলপাৰা টাপাবুৰী সংযোগী ব্ৰহ্মপুত্ৰৰ খুঁটিত পকী দলং নিৰ্মাণৰ খুঁটাৰ শুভাৰম্ভ। কামৰূপ জিলাৰ হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত মিলপাৰাত ব্ৰহ্মপুত্ৰৰ খুঁটিৰ ওপৰত বাঁহৰ দলঙেৰে বছৰৰ পিছত বছৰ ধৰি বৃহত্তৰ অঞ্চলটোৰ ৰাইজে যাতায়াত কৰি আহিছে। প্ৰত্যেক বছৰে বাঢ়নি পানীয়ে বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছিল সৰ্বসাধাৰণ ৰাইজ। ইফালে পকী দলঙৰ অভাৱত ছাত্ৰ-ছাত্ৰী ব্যৱসায়ী লোকসকল ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছিল। প্ৰায় 50,000 লোকৰ বসতিস্থল বৃহত্তৰ অঞ্চলৰ একাধিক ছাত্ৰ-ছাত্ৰী দৈনিক ৰামদিয়া হাজোকে ধৰি বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠানসমূহলৈ অহা যোৱা কৰাৰ শিক্ষাৰ্থীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়াত পৰিছিল। ৰাইজৰ সমস্যা দূৰ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোত পকী দলং নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। পকী দলং নিৰ্মাণৰ বাবে যাৱতীয় ব্যৱস্থা লৈ কাম আৰম্ভ কৰিছিল। আজি মিলপাৰা টাপাবুৰী সংযোগী ব্ৰহ্মপুত্ৰৰ খুঁটিৰ নিৰ্মাণ হ'বলগীয়া কংক্ৰিটৰ দলঙৰ ধৰ্মীয় ৰীতি নীতিৰ মাজেৰে খুঁটা পুটনৰ কাম আৰম্ভ কৰা হয়। ইয়াৰ আৰম্ভণিতে ধূপ জ্বলাই নাৰিকল ভাঙি শুভাৰম্ভ কৰে প্ৰথম খবৰৰ হাজোৰ সাংবাদিক কমল চন্দ্ৰ ডেকাই। স্থানীয় ৰাইজে অসমৰ মুখ্যমন্ত্ৰীক অঞ্চলৰ ৰাইজৰ যাতায়াতৰ অসুবিধা দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাত প্ৰশংসা কৰা পৰিলক্ষিত হৈছে। দাদা কি ক'ব, আজি দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ কাৰণে আপোনালোকে আগবাঢ়িছে, চৰকাৰ কি ক'ব? মই পোনপ্ৰথমে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ হাজো সমষ্টিৰ বিধায়িকা শ্ৰীমতী সুমন হৰিপ্ৰিয়া বাইদেউক সমবেদনা জ্ঞাপন কৰিছোঁ যে আমাৰ বৃহত্তৰ বৰচলি অথবা আমাৰ চহৰ অঞ্চলৰ যিটো দীৰ্ঘদিনীয় সমস্যা, আমাৰ 1 নম্বৰ ল'ৰা ছোৱালী স্কুলত অহা যোৱা কৰা সমস্যা, আমাৰ কৃষিজাতীয় বস্তু বজাৰত অনা নিয়াৰ কাৰণে অসুবিধা, সেইকাৰণে আমাৰ বৰচলি অঞ্চলৰ বৃহত্তৰ দলংখন আজি উদ্বোধনী হ'ল। সেইকাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই দীৰ্ঘদিনীয়া যিটো সমস্যা এই মানুহখিনিৰ, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আমি কৰ্তৃপক্ষই যথেষ্ট উৎসাহ কৰিছোঁ। গতিকে আমি যিটো দেখাত যিটো আমি পৰিস্থিতি দেখি আছোঁ, স্কুলৰ ল'ৰা ছোৱালীৰ যিটো সমস্যা, ৰাতিপুৱা 9টা বজাৰ পৰাই আৰু এইফালে ৰাতি দুপৰীয়া 2টা বজাত যিটো ভিৰ হয়, ভুটভুটিত, এইটো ভাবিব লগা কথা আৰু লগতে আমি যিমান দূৰ পাৰোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত লগ লাগি যিমানটো পাৰোঁ সোনকালে আমি দলংখন নিৰ্মাণ কৰাৰ কাৰণে আমি যোজা চলাইছোঁ আৰু সেই হেৰিতে আজি আমি গোটেই লগ লাগি আৰম্ভ কৰিছোঁ। কিমান দিনৰ ভিতৰত ঠাইডোখৰ মিলপাৰা। কিমান দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি ভাবে আপোনালোকে? এইটো বছৰ লাগি যাব, যিমান দূৰ পাৰোঁ 2 বছৰত সম্পূৰ্ণ হ'ব। তথাপিতো আমি আমাৰ প্ৰচেষ্টা আমি যিমান পাৰা সহযোগিতা কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।